সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱসত সংগীত শিল্পী মহেন্দ্ৰ হাজৰিকালৈ জনতাৰ শিল্পী উপাধি প্ৰদান। সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি ওদালগুৰি জিলাৰ ডিমাকুছিত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ, অনুসূচিত জাতিৰ পুৰুষা ব্যক্তিসকলৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, সন্থাৰ দৃষ্টিভংগী ব্যাখ্যাৰ পিছতে মুকলি সভা অনুষ্ঠিত হয়। কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পৰশজ্যোতি দাসে আধৰা সভাত কেন্দ্ৰীয় সমিতিৰ সভাপতি থানেশ্বৰ দাস, সাধাৰণ সম্পাদক সুশীল সূত্ৰধৰ, ক্ষীৰোদ কুমাৰ দাস, বিত্ত সম্পাদক ৰাজীৱ দাস, প্ৰাক্তন সভাপতি পৰমানন্দ দাস, অনুসূচিত জাতি জনজাতিৰ নিবনুৱা সন্থাৰ সভাপতি জয়ন্ত মোহন দাস, পৰাগ দাস, জিন্তু মেচকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। এই সভাতে অসমৰ স্বনামধন্য সংগীত শিল্পী মহেন্দ্ৰ হাজৰিকালৈ জনতাৰ শিল্পী উপাধি প্ৰদান কৰে। এইটো এয়া হ'ল দীৰ্ঘদিনৰ আমাৰ পৰিশ্ৰম, আমাৰ ত্যাগ আৰু আজি এই অনুসূচিত জাতি পৰিষদে অনন্য পৰলে যচা প্ৰেৰণা, ভাল পোৱাৰ প্ৰেৰণা, কামৰ উদ্যম, নেক্সট আমি কেনেধৰণে কৰিম, কি কৰিম, যদি ভগৱানে জীয়াই ৰাখে পৰৱৰ্তী ঢাপৰ কাৰণে এই সাজু হোৱাটো বা এই প্ৰেৰণাহে আচলতে প্ৰতিটো অনুভৱেই, ধনাত্মক প্ৰতিটো অনুভৱেই উদগনি দি আহিছে। গতিকে এটা দায়িত্ব, আচলতে দায়িত্বৰ জোৰ এটা, দায়িত্বৰ ভৰ এটা পৰা যেন অনুভৱ হৈছে। গতিকে সেই ভৰেৰে আগবাঢ়িবলৈ চেষ্টা কৰিম। তেওঁ প্ৰযুক্তিৰ চেতনাৰে, বাণিজ্যিক উত্তৰণেৰে সবেই যাতে সাংঘাতিক চেতনা, আমাক এতিয়া প্ৰতি জাতি জনগোষ্ঠীৰ নিজৰ ফাউণ্ডেশ্যনবিলাকত মই দেখিছোঁ যিটো প্ৰবলতা লাগে, আমাৰ সকলোকে প্ৰবলতা লাগে, খুব প্ৰবলতা এটা লাগে সকলো ক্ষেত্ৰত। মাতৃ সংস্কৃতি সেৱা, কিবা কাব্য সংস্কৃতিয়ে হওক বা সাহিত্যৰ অনুৰণ, আমাৰ ইয়াতেতো চব হ'ব লাগিব ন। গতিকে সেই এটা সংগঠনৰ টোটেল দায়িত্ব থাকে। কোনোবা এজন দুখীয়া ৰোগীক চোৱা, কোনোবা এজন কিবা কৰা, সেই এটা মানে ৱৰ্কআউট এটা সুন্দৰভাৱে কৰাটো মই বিচাৰোঁ। তাৰমানে এটা ৱৰ্কআউট সুন্দৰভাৱে যে কেনেকৈ অনাগত দিনবিলাকৰ কাৰণে বৰ্তমানেই বিগত দিনৰ ভুলবিলাক এৰি পেলাই, বিগত দিনৰ কিবা ভুল বা কিবা এটা মিছ হৈ গৈছে, কিবা হৈছে, সেইবিলাক পাহৰি পেলাই নতুনৰ ষ্টেপটো নতুন ধৰণেৰে লৈ সমাজৰ উত্তৰণৰ কাৰণে চিন্তা কৰাটো মই বিচাৰিম। থেংক ইউ ছাৰ। ওদালগুৰি জিলাত সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ ওদালগুৰি জিলাৰ ডিমাকুছিত আমি ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ আয়োজন কৰিছোঁ। আৰু এই প্ৰতিষ্ঠা দিৱসৰ আটাইতকৈ ঐতিহাসিক সিদ্ধান্তটো হ'ল যে আমি যিজন শিল্পীয়ে গোটেই জীৱন আচলতে জাতি মাতৃ ভেটিৰ কাৰণে গান গালে, যিজন শিল্পীয়ে জনতাৰ স্বাৰ্থত গান গালে, যিজন শিল্পীয়ে আচলতে শোষিত নিষ্পেষিত জনগানৰ স্বাৰ্থত গান গালে আৰু বিভিন্ন সময়ত আচলতে নিজস্ব বহুখিনি ত্যাগ কৰি কেৱল মাত্ৰ অসমীয়া জাতিটোৰ কাৰণে গান গায়, অসমীয়া জাতিৰ প্ৰতিজন অসমীয়াৰ বুকুত যাতে জাতীয়তাবোধৰ চেতনা জাগ্ৰত হ'ব পাৰে, তেনেকুৱা ধৰণৰ এটা আচলতে পৰিৱেশৰ সৃষ্টি কৰিব পাৰিলে তেখেতৰ গীতৰ মাধ্যমেৰে। গতিকে সেই ব্যক্তিজনক যদিও অসমবাসী ৰাইজে জনতাৰ শিল্পী বুলি কয়, কিন্তু অতিকৈ দুখজনক কথাটো যে তেখেতক আজিলৈকে কোনো আনুষ্ঠানিকভাৱে জনতাৰ শিল্পী উপাধি প্ৰদান কৰা নাই বা সন্মান প্ৰদান কৰা নাই। অনুসূচিত জাতি ছাত্ৰ সন্থাই এইবাৰ প্ৰতিষ্ঠা দিৱসত তেখেতক এই সন্মান প্ৰদান কৰিছোঁ। আৰু আজিৰ তাৰিখৰ পৰা সমগ্ৰ অসমবাসী ৰাইজে তেখেতক জনতাৰ শিল্পী হিচাপে জানিব আৰু আজিৰ তাৰিখৰ পৰা জনতাৰ শিল্পী হিচাপে তেখেতে স্বীকৃতি পাব লাগিব। আৰু ইয়াৰ লগতে ক'ব খুজিছোঁ যে আমাৰ অনুসূচিত জাতিৰ ছাত্ৰ সন্থাই বিভিন্ন সময়ত আচলতে আমাৰ যিখন সংগ্ৰাম, এই সংগ্ৰামী ক্ষেত্ৰখনত যেনেদৰে আগুৱাই লৈ গৈছে অত্যন্ত ঘাট প্ৰতিঘাতৰ মাজেৰে, চৰকাৰৰ আচলতে যি ষড়যন্ত্ৰ, সেই ষড়যন্ত্ৰৰ মাজেৰে, কিন্তু সেই সকলোবিলাক ষড়যন্ত্ৰ ওপৰাই তুলিবৰ কাৰণে আমি আজি দৃঢ়বদ্ধ হৈছোঁ। একেবাৰে শেহতীয়াকৈ আপোনালোকে জানে যে আমি কেইবালানিও কাৰ্যসূচী ঘোষণা কৰি থৈছোঁ, কিন্তু চৰকাৰী ষড়যন্ত্ৰৰ বলি হৈ আমি কাৰ্যসূচীবিলাক কিছুদিন স্থগিত ৰাখিবলগীয়া হৈছিল যদিও, কিন্তু যদি চৰকাৰে ভাবিছে যে আমি পাতা জালখনত যদি এই অনুসূচিত ছাত্ৰ সন্থাই ভৰি দিছে বুলি যদি ভাবিছে, তেতিয়াহ'লে তেওঁলোক মূৰ্খৰ স্বৰ্গত বাস কৰিছে। ইয়াৰ পিছৰ পৰ্যায়ত আমাৰ যি আচলতে সংগ্ৰাম, এই সংগ্ৰাম তীব্ৰতৰ হ'ব। আৰু সমান্তৰালকৈ ক'ব খুজিছোঁ, আমাক অসমৰ ৰাইজৰ আশীৰ্বাদ লাগিব। আৰু এটা কথা স্পষ্ট কৰি কওঁ, আজিৰ তাৰিখৰ পৰা
মহেন্দ্ৰ হাজৰিকাদেৱ জনতাৰ শিল্পী সমগ্ৰ অসমবাসী ৰাইজে মহেন্দ্ৰ হাজৰিকাক জনতাৰ শিল্পী হিচাপে জানিব আৰু অনুসূচিত জাতি ছাত্ৰ সন্থাই যাতে আশীৰ্বাদ কৰিব আমাৰ সংগ্ৰামী ক্ষেত্ৰখন অতি আচলতে সুদৃঢ়ভাৱে আগবঢ়াই লৈ যাবৰ বাবে অসমত সুধাকণ্ঠ এজনেই সেইজন হ'ল ভূপেন হাজৰিকা সংগীত সূৰ্যও এজনেই সেইজন হ'ল ভূপেন হাজৰিকা তাৰপিছত যদি জনতাৰ শিল্পী বুলি কাৰোবাক ক'ব লাগে তেতিয়াহ'লে আমি কেৱল চাগৈ মহেন্দ্ৰ হাজৰিকাকে ক'ব পাৰিম বিগত বছৰবিলাকত তেখেতে প্ৰায় 4টা দশক ধৰি জনগণৰ কাৰণে মানুহৰ কাৰণে কেৱল মানুহৰ কাৰণে গান গাই গৈছে জাতি আৰু মাটিৰ কাৰণে গান গাইছে য'ত কোনো আপোচ তেওঁ কেতিয়াও কৰা নাই বহুবাৰ তেখেত জেলত গৈছে মিলিটাৰী বেত্ৰাঘাত সহ্য কৰিব লগা হৈছে কেৱল 4টা দশক ধৰি যদি এনেদৰে নিৰবিচ্ছিন্নভাৱে মানুহৰ হৈ যদি গান গাইছে জনতাৰ হৈ যদি গান গাইছে তেখেত হ'ল মহেন্দ্ৰ হাজৰিকা গতিকে মই ভাবোঁ যে ঠিক যেনেকৈ সুধাকণ্ঠ এজনেই অসমত ভূপেন হাজৰিকা ঠিক তেনেকৈ জনতাৰ শিল্পী যদি ক'ব লাগে তেতিয়াহ'লে সেই এজনেই হ'ল মহেন্দ্ৰ হাজৰিকা আৰু আজি অনুসূচিত জাতি ছাত্ৰ সন্থাই জনতাৰ শিল্পী হিচাপে ৰাজহুৱাভাৱে স্বীকৃতি দিয়াৰ বাবে আমিও নথৈ আনন্দিত হৈছোঁ দুনিৰ পৰা সুনীল চহৰীয়া ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম।